খগেন, তইতো গান চান নাগাৱেই। মনোৰঞ্জনৰ বাবে জমনি কথা কেইটামানকে ক আৰু। নে কি ক নগেন? হয় দে, তই ঠিকে কৈছ। ক খগেন, জমনি কথা কেইটামানে ক। বুজিছ, কালি আমাৰ বাৰীৰ পাছফালে সিংহ এটাই কণী পাৰি থৈ গ'ল নহয়। হেত, কি কথা কবলৈ আহিছ? সিংহই কণী নাপাৰে নহয়। এনেকুৱা পাগলৰ দৰে কথা নকবি আকৌ, সিংহই পোৱালিহে দিয়ে। একে ঘুচাই নাক ভাঙি দিম। কাক পাগল বুলি কবলৈ আহিছ? মই কলো নহয় সিংহই কণী পাৰে। আমাৰ বাৰীতে সিংহই কণী পাৰি থৈ গৈছে। তই কলে নহব নহয় সিংহই পোৱালি দিয়ে বুলি। নেক্সট টাইম কিন্তু পাগল বুলি নকবি দেই, কৈ দিছো। তই যদি পাগল নহয় তেনেহলে কৈছ কেলে সিংহই কণী পাৰে বুলি? আজিলৈকে সিংহই কণী পাৰে বুলি শুনা নাই দেই কতো। আৰে ভাই, মই সিংহৰ লগত খেলি অহা মানুহ। মইহে জানো সিংহই কণী পাৰে নে পোৱালি দিয়ে। হ'ব দে, ছাৰ আহিবলৈ দে, ছাৰক সুধিলে গম পাম। গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং। তেনে ল'ৰাহঁত পলম নকৰি ক্লাছটো আৰম্ভ কৰো। নাই ছাৰ, ক্লাছ আৰম্ভ কৰাৰ আগতে কেছ এটা ফেচলা কৰি দিয়ক। কি কেছ কচোন ক। ছাৰ, আপুনিয়ে কওকচোন সিংহই পোৱালি দিয়ে নে কণী পাৰে? সেইটো আৰু সুধিবলগীয়া কথা নেকি? পোৱালি দিয়ে আকৌ। ছাৰ, তাকে মই ইহঁতক অথনিৰ পৰা বুজাই আছো। বোলো সিংহৰ বনৰ ৰজা সকলোৱে চিনি পায়, আৰু এইটো কথাও সকলোৱে জানে যে সিংহই পোৱালি দিয়ে। নাই ছাৰ, এহেঁতি মোৰ কথা নুশুনে। দুইটাই কৈছে আকৌ বোলে সিংহই কণীহে পাৰে। মই বুজাবলৈ গলত আকৌ মোক মাৰিবলৈ লয়। চাওকচোন ছাৰ, আপুনিয়ে বিচাৰটো কৰি দিয়ক দেই। ছাৰ, এই কথাটো লুটিয়াই দিলে নহয়। ইহে কৈ আছিলে সিংহই কণী পাৰে বুলি। তাহাঁতৰ বাৰীৰ পাছফালে বোলে কালি সিংহই কণী পাৰি থৈ গৈছে। এতিয়া দেখিছে ছাৰ, কেনেকৈ মিছা কথা কৈ দিছে আপোনাৰ আগত। হয় ছাৰ, নকেনে ঠিকে কৈছে। এই গৰুহঁত, এইবোৰ অলাগতিয়াল কথাত কাজিয়া লাগি নলবি দেই। আৰু তহঁতৰ দুটাৰ কাণ্ড জ্ঞান নাই নেকি হা? জানিবই লাগে সিংহই পোৱালি দিয়ে বুলি। খগেনে কলেই বুলিয়ে কি কণী পাৰিব নেকি হা? তাকেইতো ছাৰ, ইহঁতৰ মূৰবোৰতনো কি আছে তাকে জুখি চালো আৰু। হ'ব থ। তয়ো কিমান পানীৰ মাছ মই জানিবলৈ বাকী নাই। সেইবোৰ কথা বাদ দে। মাত, কোনোবা এটা কবিতা এটাকে মাত। ছাৰ, আজি মই এটা নতুন কবিতা মাতিম, শুনি যাব দেই। দে শুনা। কবিতাটোৰ নাম হ'ল ধেমেলীয়া কবিতা। ৰচোন ৰ কালিচোন তই ধেমেলীয়া কবিতা মাতিছিলিয়েই। নহয় ছাৰ, এইটো পাৰ্ট 2। আপুনি মাত্ৰ শুনি যাওকচোন। দে মাত। মানে অভিজিতে অমিতা নাখায়, হাগোতেহে শাস্তি পায়। ভীমকল খাই অংকুৰে, অমিতাও হুপে খায়। পিছে হাগিবলৈ ৰক্ষা নাই, দৌৰিহে যায়। অজয় বাপে ভাবি থাকে, কি কৰা যায়। অমিতাও নাখাওঁ, ভীমকলো নাখাওঁ, নৰ্মেলতে থাকো পাই। ঘৰতে ভাবে অত দিনে, এজনীকো নোৱাৰিলো পতাব। ৰুগীয়া হলে বিপদেই হব, কোনোৱেই নাহিব। কণে বাজি মাৰি লুডু গুটি খেলে, তাৰ গুটি কেইটাহে সকলোৱে খায়। সদায় সি হাৰি যায়, হৰাৰ বেজাৰত কান্দি থাকে, কোনো উপায় নাই। ক'ত বা আছে গৈ তাৰ প্ৰেয়সী, সান্তনা দিওতা নাই। কবিতা পঢ়ি তৃষ্ণা জ্যোতি, শেৱালি আৰু নয়নমণি, হাঁহি ৰক্ষা নাপায়। পেটৰ নাড়ীবোৰো ছিঙি যায়। ছাৰ, আপোনাৰ গালি খোৱাৰ ভয়ত লিখিলো এটা ধেমেলীয়া কবিতা। কোনেও এতিয়া মোক একো প্ৰশ্ন নুসুধিবা। ছাৰ, এইটোৱেই আছিল মোৰ ধেমেলীয়া কবিতাটো। এইবোৰ কি কবিতা মাতিছ তইহে জানো আৰু দেই। মই এইবোৰ একো বুজি পোৱা নাই। জাষ্ট ট্ৰাই কৰিছো ছাৰ, জাষ্ট ট্ৰাই। এনেকৈ ট্ৰাই কৰি এখন 2খন 3খনকৈ এদিন মই হাজাৰ কবিতাৰ কিতাপ ৰচিম। চিন্তাটো ভালেই কৰিছ বাৰু। চেষ্টা কৰি যা, চেষ্টাৰ অসাধ্য একো নাই। হয় ছাৰ, ঠিকেই কৈছে আপুনি। কিন্তু আপুনিহে মোৰ কবিতাৰ কিতাপ পঢ়িবলৈ নাপাব নেকি? কিয় নাপাম আকৌ? তই কবিতা কিতাপ লিখিলে মইতো পামেই। তই কি মোক তোৰ কবিতাৰ কিতাপ নিদো বুলি ভাবিছ নেকি? নহয় ছাৰ, আপুনি ভুল বুজিছে। ছাৰ, মই এতিয়া কবিতা লিখিবলৈ চেষ্টাহে কৰি আছো। চেষ্টা কৰোতে বহুত বছৰ পাছতহে সফল হ'মগৈ। আপুনিতো তেতিয়ালৈকে জীয়াই নাথাকে। দিনক দিনে বুঢ়া হৈ আহিছে, সিপুৰিয়ে পাবগৈ। সেইকাৰণে কৈছো আৰু আপুনি পঢ়িবলৈ নাপাব বুলি। মই কিন্তু কিতাপখনৰ ফ্ৰণ্ট পেজতে আপোনাৰ নামটো স্বৰ্গীয় গুৰুজী বুলি লিখি দিম আকৌ দেই ছাৰ। এই গৰু, মোৰতো এনেই গৰম কৰি নলবি দেই, কৈ দিছো। তহঁতক পিছে নামাৰি চল পাই গৈছ। প্ৰিন্সিপালৰ লগত আলোচনা কৰিব লাগিব। তহঁতৰ ওপৰত কিবা এটা কঠোৰ ব্যৱস্থা ল'ব লাগিব। হ'ব, মই যাওঁ। ক্লাছটো ইমানতে সামৰিলো। ছাৰৰ খংটো উঠাই কিবা এটা ভাল লাগে দেই। সোনকালে ক্লাছটো এৰি থৈ গুচি যায়। হয় দে, আমাৰো আজৰি আৰু এতিয়া। ব'ল এখোজ দুখোজকৈ গৃহলৈ গমন কৰো।